নমস্কাৰ সকলোকে মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে বৃক্ষবন্ধু পৰ্টেলত ষ্টুডেণ্টৰ আইডি লগইন কৰি কেনেকৈ ষ্টুডেণ্টে নিজে নিজৰ গছপুলি লগোৱা ফটো আপলোড কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল করে দিব। ধন্যবাদ। বৃক্ষবন্ধু পোর্টেলত স্টুডেন্টে নিজৰ গছপুলি লগোৱা ফটো নিজে আপলোড কৰাৰ বাবে ফাৰ্ষ্ট গুগল ক্ৰম ওপেন কৰিব। ওপেন কৰি গুগল ক্ৰমক ডেস্কটপ কৰাৰ পিছত একেবাৰে ওপৰত দেখা পাই আছে google.com বুলি লিখা আছে, তাতে ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। কৰি ইয়াতে আপোনালোকে টাইপ কৰিব বৃক্ষ। এতিয়া দেখা পাই আছে মই বৃক্ষ টাইপ কৰাৰ লগে লগে ইয়াতে আমাৰ বৃক্ষবন্ধু পোর্টেলৰ লিংক আহি গৈছে। এই লিংকত আমি ক্লিক কৰিম। তো মই ক্লিক কৰিলো। কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ লগইন পেজ আহি গৈছে। এই লগইন পেজৰ লিংক মই ডাইৰেক্ট এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংক ক্লিক কৰি ইয়াতে ডাইৰেক্ট আহিব পাৰিব। এতিয়া আমি ষ্টুডেন্ট লগইন কৰিম। ষ্টুডেন্ট লগইন কৰাৰ বাবে ইয়াতে দেখা পাই আছে ষ্টুডেন্ট লগইন বুলি লিখা আছে, তাতে আমাৰ ফাৰ্ষ্ট ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰিলো। এতিয়া আমাৰ লগইন কৰাৰ বাবে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব, পাসওয়ার্ড লাগিব আৰু আমাৰ ক্যাপচা ফিল আপ কৰিব লাগিব। তা আপোনালোকে যেহেতু স্কুলে বা কলেজে আপোনালোকৰ নাম পোর্টেলত এড কৰিছে, তাৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাই যাব ইয়াতে। তা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লৈ আপোনালোকে ইয়াতে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকৰ কলেজ বা স্কুলৰ ডাইচ কোড ইয়াতে আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি ইয়াতে আপোনালোকে ক্যাপচা ফিল আপ কৰি লগইন কৰিব পাৰিব। তা মই এতিয়া লগইন কৰি আছো। তা মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পাসওয়ার্ড আৰু ক্যাপচা ফিল আপ কৰি দিলো। এতিয়া ইয়াতে লগইন বুলি লিখা আছে, লগইনত ক্লিক কৰিম। তা কৰিলো। এতিয়া আপোনালোকে ওপৰত দেখা পাই আছে লগইনত ক্লিক কৰাৰ পিছত সেভ পাসওয়ার্ডৰ অপচন আহিছে। এইখন আপোনালোকে সেভ কৰি ৰাখিব পাৰে বা আপোনালোকে কেনসেল কৰি দিব পাৰে। ইয়াৰ পিছত ইয়াতে আপোনালোকে এটা নটিফিকেশ্যন দেখা পাই আছে, লিখা আছে 7 সিডলিং কনফার্মেশন। হ্যাভ ইউ প্লান্টেড 7 সিডলিংস? আপুনি 7টা গছপুলি লগাইছে নেকি? যদি লগাইছে তেনেহলে আপোনালোকে ফার্স্ট অপশন আছে ইয়েস আই হ্যাভ প্লান্টেড 7 সিডলিং। তার পিছত সেকেন্ড অপশন আছে নো আই হ্যাভ নট প্লান্টেড 7 সিডলিং ইয়েট। তা আপোনালোকে যি অপশনে আপোনালোকে সিলেক্ট কৰি ল'ব। হোয়াইট বক্স দেখা পাই আছে, তাতে ক্লিক কৰি আপোনালোকে বক্স সিলেক্ট কৰিব লাগিব। তো মই সিলেক্ট কৰি আছো। এতিয়া দেখা পাই আছে আমাৰ হোয়াইট বক্স ব্লু হৈ গ'ল। আমার অপশন সিলেক্ট করার পিছত ইয়াতে দেখা পাই আছে লেটার বুলি লিখা আছে আৰু সেভ কনফার্মেশন বুলি লিখা আছে। আমি কি কৰিম, সেভ কনফার্মেশনত ক্লিক কৰিম। তো মই কৰিলো। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আপোনালোকৰ যি কনফার্মেশন কৰিছে আপোনালোকৰ যি নটিফিকেশন, এই নটিফিকেশন ইয়াতে আহি গৈছে ইয়ৰ কনফার্মেশন ওয়াজ সেভ সাকসেসফুলি। আৰু ওপৰত আপোনালোকৰ নাম দেখা পাব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দেখা পাব, ক্লাছ দেখা পাব। ইয়াৰ পিছত ইয়াতে আপোনালোকৰ স্কুলৰ ডিটেইলছ বা কলেজৰ ডিটেইলছ দেখা পাব। এতিয়া আমাৰ ফটো আপলোড কৰিব লাগিব। তা ফটো আপলোড কৰাৰ বাবে ইয়াতে দেখা পাই আছে আপলোড প্লান্টেশন এভিডেন্স বুলি লিখা আছে, তাতে আমাৰ ক্লিক কৰিব লাগিব। আৰু ইয়াতে লিখা আছে এড এ জিঅ'টেক ফটো উইথ প্লান্টেশন ডেট এণ্ড কোঅৰ্ডিনেটস। আপোনালোকে ইয়াতে জিঅ'টেক ফটো আপলোড কৰিব লাগিব। তা জিঅ'টেক ফটো আপোনালোকে উঠাবৰ বাবে স্ক্ৰীনত এটা এপৰ চেম্বল দেখা পাই আছে। এই এপ আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি সেই এপ দি আপোনালোকে ফটো উঠাই তাৰ লেটিটিউড লংগিটিউড দি আপোনালোকে আপলোড কৰিব পাৰিব। তা আপোনালোকে কেনেকৈ আপলোড কৰিব এইখন মই দেখাই দি আছো। তো মই ইয়াতে ক্লিক কৰি আছো। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে আমাৰ অপশন আহি গৈছে আপলোড প্লান্টেশন এভিডেন্স। ইয়াতে ফার্স্ট আমাৰ প্লান্টেশন ডিটেইলছ আহিছে। ফার্স্ট আছে প্লান্টেশন ডেট, ইয়াতে আমি ক্লিক কৰি আমাৰ ডেট সিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আছে প্লান্ট নেম, যদি আপোনালোকে গছপুলিৰ নাম জানে ইয়াতে লিখি দিব, নহলে এইটো আমাৰ অপশনাল হয়, এৰি দিলে একো নাই। তাৰ পিছত আছে ইয়াতে লোকেশন, ইয়াতে আছে লেটিটিউড আৰু লংগিটিউড। অৰ্থাৎ আমি যেতিয়া জিঅ'টেক ফটো ক্লিক কৰিম জিঅ'টেক ফটোৰ তলত আপোনালোকে দেখা পাব লেটিটিউড আৰু লংগিটিউড।
স্ক্রিনত এখন ফটো দেখা পাই আছে ইয়াৰ তলত দেখা পাই আছে লেটিটিউড আৰু লংগিটিউড বুলি লিখা আছে তাৰ নাম্বাৰ বিলাক আমাৰ ইয়াতে লেটিটিউডৰ নাম্বাৰ লেটিটিউডত আৰু লংগিটিউডৰ নাম্বাৰ লংগিটিউডত আমাৰ ফিল আপ কৰিব লাগিব যদি আপোনালোকৰ জিঅ'টেক ফটো ক্লিক কৰা নাই তথাপি আপোনালোকে লেটিটিউড আৰু লংগিটিউড ইয়াতে ফিল আপ কৰিলে আপোনালোকে নৰ্মেল ফটো আপোনালোকে আপলোড কৰিব পাৰিব আৰু যদি নৰ্মেল ফটো আপলোড নলয় তেনেহলে আপোনালোকে জিঅ'টেক ফটো ইয়াতে আপলোড কৰিব লাগিবই তো মই ইয়াতে ফটো আপলোড কৰি আপোনালোকক দেখাই দি আছো ফাৰ্ষ্ট ডেট সিলেক্ট কৰিম তো মই আজিৰ ডেট সিলেক্ট কৰিলো কৰাৰ পিছত ইয়াতে প্লান্ট নেম যেহেতু অপশনাল সেই কাৰণে মই ইয়াতে প্লান্ট নেম দিয়া নাই ইয়াৰ পিছত ইয়াতে লেটিটিউড আৰু লংগিটিউডটো দি দিম তো আমি জিঅ'টেক ফটোৰ পৰা ইয়াতে লেটিটিউড আৰু লংগিটিউডটো ইয়াতে ফিল আপ কৰি দিছো এতিয়া আমি ইয়াতে ক্লিক কৰি আমি ফটো আপলোড কৰিম তো আমি ইয়াতে দেখা পাই আছে কি লিখা আছে ক্লিক টু চুজ অর ড্ৰেগ ওয়ান ফটো হিয়াৰ আমি এটা ফটো ইয়াৰ পৰা আপলোড কৰিব পাৰিম তো আমি এটা আমি 7টা বা 10টা বা যিমান পাৰো আমি ফটো আপলোড কৰিব পাৰিম তা ইয়াতে যেহেতু এটা কৈছে সেই কাৰণে মই বৰ্তমান এটা কৰি আছো তো আমি ফটোৰ বাবে ইয়াতে ক্লিক কৰি গ্যালাৰীৰ পৰা সিলেক্ট কৰি লম তো মই ক্লিক কৰিলো তো মই গ্যালাৰীৰ পৰা ফটো সিলেক্ট কৰিলো ইয়াতে আপোনালোকে দেখা পাই আছে ফটোৰ নাম্বাৰ আহি গৈছে তো আপোনালোকে ইয়াতে লেটিটিউড আৰু লংগিটিউড দি আপোনালোকৰ তাত যদি নৰ্মেল ফটো আছে আপোনালোকে নৰ্মেল ফটো ইয়াতে ক্লিক কৰি চাব যদি ইয়াতে আহি যায় তেনেহলে আপোনালোকে নৰ্মেল ফটো আপলোড কৰিব পাৰিব আৰু নহলে জিঅ'টেক ফটো আপলোড কৰিবই লাগিব তো ইয়াতে ফটো সিলেক্ট কৰাৰ পিছত একেবাৰে তলত দেখা পাই আছে গ্ৰীণ বক্সত লিখা আছে আপলোড ফটো বুলি তাতে আমাৰ ক্লিক কৰিব লাগিব তো মই ক্লিক কৰি আছো ইয়াতে আৰু এটা নোটিফিকেশন আহিছে দেখা পাই আছে your plantation photo was uploaded successfully would you like to add another entry or go home তো আমি আকৌ আৰু এটা ফটো আপলোড কৰিব পাৰিম তাৰ বাবে কি কৰিম এড এনাদাৰত ক্লিক কৰিম কৰি ইয়াতে দেখা পাই আছে আমাৰ ফটো আপলোডৰ অপশন আকৌ আহি গৈছে আমি আকৌ ডেটটো সিলেক্ট কৰিম তাৰ পিছত আমি আকৌ ইয়াতে লেটিটিউড আৰু লংগিটিউড দি দিম লেটিটিউড আৰু লংগিটিউড দিয়াৰ পিছত আকৌ ইয়াৰ পৰা আমি ফটো সিলেক্ট কৰিম ফটো সিলেক্ট কৰাৰ পিছত আকৌ ইয়াতে দেখা পাই আছে ফটো আহি গৈছে এতিয়া কি কৰিম আমি আকৌ আপলোড ফটোত ক্লিক কৰিম এতিয়া দেখা পাই আছে আকৌ সেম নোটিফিকেশন আহিছে তো আপোনালোকে আৰু যদি আপলোড কৰিব বিচাৰে ইয়াতে এড এনাদাৰত ক্লিক কৰিব আৰু যদি আপোনালোকে হোমত যাব বিচাৰে তেনেহলে গো হোম বুলি লিখা আছে তাতে ক্লিক কৰিব তো মই ক্লিক কৰিলো এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ দুটা ফটো আপলোড কৰিছো সেই কাৰণে ইয়াতে দুটা ফটো আহি গৈছে তো আপোনালোকে নৰ্মেল ফটো দি ট্ৰাই কৰিব যদি নৰ্মেল ফটো লেটিটিউড আৰু লংগিটিউড দিয়াৰ পিছত লৈ লয় আপোনালোকে নৰ্মেল ফটো দিব পাৰিব আৰু যদি নৰ্মেল ফটো আপলোড নহয় তেনেহলে আপোনালোকে জিঅ'টেক ফটো স্ক্ৰিনত দেখা পাই আছে এই এপ আপোনালোকে ডাউনলোড কৰি এই এপ দি ফটো ক্লিক কৰি আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকে লেটিটিউড আৰু লংগিটিউড যিকোনো জিঅ'টেক এপ দি ফটো মাৰিলে লেটিটিউড আৰু লংগিটিউডৰ অপশনটো বা নাম্বাৰ বিলাক পাই যাব তাই এইদৰে আপোনালোকে আপোনালোকৰ প্ৰফাইল লগইন কৰি আপোনালোকৰ ফটো আপলোড কৰিব পাৰিব ইয়াৰ পিছত যেতিয়া সাৰ্টিফিকেট ডাউনলোড কৰা অপশন আহিব মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে সাৰ্টিফিকেট ডাউনলোড কৰিব তা আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ